ৰাসৰ বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। সমান্তৰালকৈ দক্ষিণ কামৰূপৰ ৰামপুৰতো ব্যতিক্ৰম নহয়। এইবেলি অনুষ্ঠিত হৈছে ৮৭তম ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ। এইবেলি আমাৰ ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ ৮৭তম বৰ্ষ। এই ৮৭তম বৰ্ষ আমি ১৩ দিনীয়া কাৰ্যসূচী উদযাপন কৰিছোঁ। যোৱা ১৫ নৱেম্বৰৰ পৰা অহা ২৭ নৱেম্বৰলৈ এই ১৩ দিনীয়া কাৰ্যসূচীৰে আমাৰ বিভিন্ন অনুষ্ঠান চলি থাকিব। ইতিমধ্যে ৪টা দিন সুকলমে পাৰ হৈ গ'ল। এই ৪টা দিনত আমি এইবাৰ প্ৰথমকৈ আমি উপস্থাপন কৰিছোঁ দিহানাম প্ৰতিযোগিতা। এই দিহানাম প্ৰতিযোগিতা যোৱা ১৬ নৱেম্বৰত হৈ গ'ল সুন্দৰভাৱে। আমাৰ ৰাস মহোৎসৱৰ অভাৱত সুন্দৰভাৱে দিহানাম প্ৰতিযোগিতা হৈ গৈছে। তাৰ লগতে আমি যোৱাকালি মাতিছিলোঁ অসমৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক মৰমী শইকীয়াও সুন্দৰ নাম পৰিৱেশন কৰি গৈছে। আৰু আজি আমাৰ নিশাৰ ভাগত আছে সাংস্কৃতিক অনুষ্ঠান। ইতিমধ্যে ঘোষণাম চলি আছে আৰু আগলৈও ঠিক আমাৰ ৰাস মহোৎসৱৰ অস্থায়ী মঞ্চত একক নৃত্য প্ৰতিযোগিতা আৰু অহা ২০ তাৰিখে মাতিছোঁ জনপ্ৰিয় নাগাৰা নামৰ পাঠক ময়ূৰী নাথ। আৰু আমি শেষৰ ২৭ তাৰিখত আমি বিশেষভাৱে আমন্ত্ৰণ কৰিছোঁ সাংস্কৃতিক অনুষ্ঠানৰ বাবে পশ্চিমবংগৰ জনপ্ৰিয় গায়িকা মৰ্মিতা মিত্ৰ। তদুপৰি এইবেলি ৰাস মহোৎসৱত আমাৰ মানৱ প্ৰতিমাও চলি আছে আৰু দৰ্শকৰ আমি যথেষ্টখিনি সঁহাৰি পাইছোঁ আজিলৈ। আমাৰ ৰাস মহোৎসৱত উপহাৰ কুপনখন পাতিলে তাৰ পৰা আমি কিছু অনুদান পাওঁ আৰু সেইখিনিৰ পৰা আমাৰ ৰাসখন চলোৱাত অলপ সুবিধা হয়। যিহেতুকৈ এইবাৰ মহামান্য উচ্চ ন্যায়ালয়ৰ পৰা এটা নিৰ্দেশ আহিছে যে ৰাস মহোৎসৱত উপহাৰ কুপন খেল পতাটো নিষিদ্ধ কৰিছে। গতিকে তেওঁলোকৰ আদেশক আমি প্ৰাধান্য দি কিনে আমি এই লটাৰীখন এই বছৰ বাতিল কৰিছোঁ। এইবেলি বৰ্তমান ৰাইজৰ সেমেকা নহয়, আমি যথেষ্টখিনি দৰ্শনাৰ্থী পাইছোঁৱেই। যোৱাকালিলৈ বহুত দৰ্শনাৰ্থী পাইছোঁ আৰু আগলৈও হ'ব বুলি আমি আশাবাদী। আৰু আমি এইবেলি অলপ ব্যতিক্ৰমী ধৰণৰ আমাৰ যিটো পোহৰৰ আলোকসজ্জা যিটো আমাৰ বাহিৰৰ লাইট অলপ আমি কলিকতাৰ পৰা আনিছোঁ। আমাৰ বাহিৰৰ লাইটটো অলপ বহু দৰ্শনাৰ্থী গৈছে আৰু বহুত ভাল হৈছে। তদুপৰি আমাৰ কাৰিকৰী কৌশল আমাৰ যিখিনি আমাৰ মৃন্ময় মূৰ্তিৰ কথা, আমি ৪৮টা মৃন্ময় মূৰ্তিৰ কথা, সেই মৃন্ময় মূৰ্তিৰ কথাসমূহ আমি কাৰিকৰী কৌশল ২০টা ৰুমত কৰিছোঁ আৰু সেইবিলাকো মোটামুটি চলি আছে। আৰু যিখিনি দৰ্শনাৰ্থী আজিলৈ আহিছে আমাক সকলোৱে উৎসাহ উদ্দীপনা যোগাইছে আৰু যথেষ্টখিনি ভাল হোৱা বুলি আমাক নিজেই কৈ গৈছে। কুসুম হোটেল বছৰৰ অবিৰত সেৱা। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।